Hello guys, welcome back to my YouTube channel. So guys, finally আজি আমি আহি পালো কলকাতা। তো এতিয়া আমি যাব ওলাইছো কালীঘাট। তো আপোনালোকৰ ধুনীয়াকৈ এটা মন্দিৰ দেখুৱাম আজি। তো এতিয়া আমি গোটেইবিলাকে মেকআপত বিজি হৈ এইবোৰ আমাৰ গোটেই মেকআপৰে বস্তু। আমি সবে মেকআপত বিজি হৈ আছো। তো আমি কিন্তু আমাৰ ড্ৰেছ পাতি কৰা হৈ গৈছে। তো এতিয়া আমি যাম গৈ পেলাই আমি কালী মন্দিৰত আপোনালোকক গোটেইখিনি আমি মন্দিৰৰ বিষয়ে আমি জনাম দেখুৱাম। যদি ভাল লাগে আপোনালোকে নিশ্চয় কমেণ্টত জনাব মোক। গাড়ী বুক কৰি পেলাই আমি গৈ আছোঁ কালীঘাটলৈকে। এতিয়া কালীঘাটত আমি সোমালোঁ। এতিয়া পাণ্ডাই আমাক লৈ গৈ আছে ভিতৰলৈকে মন্দিৰৰ দৰ্শন কৰাৰ কাৰণে। তো এতিয়া মানুহৰ যথেষ্ট ভিৰ লাগিছে, তথাপি মানে তাৰ মাজেদি আমাক পাণ্ডাই নিছে তো দৰ্শন কৰাৰ কাৰণে। মাৰ চৰণত যেন আমি এটা সেৱা ল'ব পাৰোঁ, তাৰ কাৰণে আমি আহিছোঁ। তো আৰু এইফালে মন্দিৰৰ কামো চলি আছে, মন্দিৰটো বনাই আছে আৰু দেখনীয়াৰ কৰিব তেওঁলোকে। তো মন্দিৰৰ কাম চলি আছে। তো এতিয়া চাওঁ আমি ভিতৰলৈকে সোমাওঁ। মই এতিয়া এই মন্দিৰটো সুধিম, মন্দিৰৰ বিষয়ে আপোনালোকক কিছু ক'ব। মইতো সিমান এটা নাজানো। তো কেতিয়া মাৰ ইয়াতে কি পৰিছিলে বা माँ शक्तिपीठ केनेका की गोटेखिनि आपनाक कब। तो बोलिए मंदिर के बारे में। ये माँ का 51 पीठ का शक्तिपीठ है। यहाँ माँ का क्या दाहिना पैर का पांचों अंगुली गिरा हुआ है। चरण का पूजा होता है। अच्छा। भोग होता है, बकरा बलि होता है। मांस दे के भोग लगता है। पर 1:30 बजे 2 बजे में बंद होता है। रात में मंगला आरती होता है। 7 बजे आरती होता है। उसमें माँ का निशी भोग लगता है। माँ तो वैष्णवी है, माँ तो बलि लेती नहीं है। उनका जोगनी है, उसके लिए बलि रक्त चाहिए। अच्छा। यहाँ का महत्व है, दर्शन का बहुत अच्छा, पूजा दर्शन का अच्छा महत्व है। जहाँ 51 पीठ में जहाँ जहाँ माता का अंगिरा है वहाँ वहाँ शक्तिपीठ होते गए। यही प्रसिद्ध है माता, बहुत शक्तिशाली है माता। পাৰিলে আপোনালোকে আহিব ইয়াত। এতিয়া আমি মন্দিৰ দৰ্শন কৰি বাহিৰলৈকে ওলাই আহিম, তাৰ কাৰণে আমি এতিয়া আহি আছোঁ। গাইজ এবাৰকে আমি ওলাই আহিলোঁ। ভিৰ মানে কোনো কাপোৰ একেবাৰে মানে দেখা নাপায়, এনেকুৱা টাইপৰ ভিৰ আছে গাইজ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তে গাইজ আজি বাই। তো ভিডিঅ'টো চাব আৰু কমেণ্টত মোক জনাব।